আপুনি যদি এই ভিডিঅ'টোত ক্লিক কৰিছে তেন্তে আপুনি বিচাৰি থকা পেডাগজিক গুৰুত্বপূৰ্ণ তথ্য আৰু প্ৰশ্নোত্তৰবোৰ ইয়াত পঢ়িবলৈ পাবই। নমস্কাৰ জনাইছো, সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালেই আছে। আগন্তুক অসম চৰকাৰে অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ আপোনালোকৰ সুবিধা হোৱাকৈ পেডাগজি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য আৰু MCQs কেইটামান যুগুতাই আনিলোঁ। আৰু আজিৰ খণ্ডটো হৈছে খণ্ড নম্বৰ 21। ইতিমধ্যে আমি 20টা পাৰ্ট শেষ কৰিছোঁ আৰু বৰ্তমানে আমি চাইল্ড ডেভেলপমেণ্ট বা চিলড্ৰেন ডেভেলপমেণ্টৰ কথা পঢ়ি আছোঁ। আৰু আজিৰ পাৰ্টটোত আমি পঢ়িবলৈ পাম ইনফেন্সি। গতিকে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। ইনফেন্সি কি হয়? ইনফেন্সি যাক আমি পোষ্ট নেটেল ডেভেলপমেণ্টত ধৰোঁ শিশু এটাৰ, আৰু ইনফেন্সি বিগিনছ আফটাৰ বাৰ্থ কণ্টিনিউজ টিল 5 years। 0ৰ পৰা 5 years বয়সলৈ, অৰ্থাৎ শিশুটি জন্ম হোৱাৰ পৰা 5 বছৰ বয়সলৈ সেই সময়খিনি ইনফেন্সি বুলি ধৰি লোৱা হয়। আৰু ইনফেন্সিক আমি দৰাচলতে দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ, আৰ্লি ইনফেন্সি আৰু লেটাৰ ইনফেন্সি। আৰ্লি ইনফেন্সি 0ৰ পৰা 2 years বয়সলৈ আৰু লেটাৰ ইনফেন্সি 2ৰ পৰা 5 years বয়সলৈ ধৰি ল'ব পাৰি। আৰু এই সময়খিনিত আচলতে স্পীড অফ ৰেঞ্জ অফ বোথ ফিজিকেল এণ্ড মেণ্টেল গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আৰ ভেৰি ৰেপিড এণ্ড ৱাইড এক্সটেনচিভ। এই সময়খিনিত 0ৰ পৰা 5 years বয়সলৈ শিশুসকলৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ফিজিকেল আৰু মেণ্টেল তেওঁলোকৰ বহুত বেছি স্পীডি হয় আৰু ৰেপিড হয়। ভালকৈ মনত ৰাখিব। এতিয়া ইনফেন্সি এণ্ড ইটছ চাইক'ফিজিকেল কেৰেক্টাৰিষ্টিক্স। সেই ইনফেন্সি সময়খিনিত শিশুসকলৰ যি চাইক'ফিজিকেল কেৰেক্টাৰিষ্টিকবোৰ থাকে, বৈশিষ্ট্যবোৰ থাকে, সেইবোৰনো কি আমি চাই লওঁ। প্ৰথমটো হৈছে যে ৰেপিড অৰ কুইক ফিজিকেল গ্ৰ'থ। সৰুৰ পৰা লাহে লাহে শিশুটিৰ দীঘল হ'বলৈ ধৰে, ভৰিবোৰ হাতবোৰ ডিঙিৰ পৰা কণ্ঠৰ পৰা মাত ওলাবলৈ আৰম্ভ কৰে, লাহে লাহে বহিব পৰা হয়, থিয় দিব পৰা হয়, দৌৰিব পৰা হয়। গতিকে ৰেপিড এণ্ড কুইক ফিজিকেল গ্ৰ'থ হয় এই সময়খিনিত। ফিজিকেল ডেভেলপমেণ্ট বহুত সোনকালে হয়। ৰেপিড মটৰ ডেভেলপমেণ্ট, ল'ৰাটোৱে লাহে লাহে দৌৰিব পৰা হ'ব, বহিব পৰা হ'ব, তেনেকুৱা ধৰণৰ মটৰ ডেভেলপমেণ্ট হ'ব। প্লেফুলনেছ, এই সময়খিনিত শিশু সদায় খেল ধেমালি প্ৰিয় হয়, খেলিবলৈ বিচাৰে। চেঞ্চৰি ডেভেলপমেণ্ট, শিশুসকলৰ যিটো চেঞ্চৰি হিউমাৰ্ছ থাকে সেইটো সঁচাই বহুত বেছি ফাষ্ট ডেভেলপড হয় তেওঁলোকৰ। লেংগুৱেজ ডেভেলপমেণ্ট, য়েছ, এইখিনি সময়ত শিশুৱে ভাষা শিকে, অৰ্থাৎ ওচৰৰ ব্যক্তিগৰাকীয়ে, মাক বা দেউতাকে, পেৰেণ্টছে যি কয় সেইবোৰ ইমিটেট কৰিবলৈ শিকে। খুব জল্দি তেওঁলোকে কথা ক'বলৈ আৰম্ভও কৰে। নেক্সট, ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট। ডেফিনেটলি এইটো এটা কেৰেক্টাৰ হয় ইনফেন্সিৰ সময়ৰ। ইণ্টেলেকচুৱেলি তেওঁলোক বহুত ডেভেলপ হয়। ডেভেলপমেণ্ট অফ দ্য চেন্স অফ কিউৰিয়চিটি, তেওঁলোকে বহুত প্ৰশ্ন কৰে এইখিনি সময়ত। কিয় হয়, কোন হয়, কেতিয়া হয়, ক'ত হয়, এইবোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উদয় হয়, আৰু সেইকাৰণে চেন্স অফ কিউৰিয়চিটি বহুত বেছি ফাষ্ট ডেভেলপড হয়। ফুল অফ ইমাজিনেশ্যন, কল্পনা প্ৰিয় এটা বয়স হয়। তেওঁলোকে কেৱল কল্পনা কৰে যে মই যদি অমুক হ'লো হয়, মই যদি তমুক হ'লো হয়, তেনেকুৱা ধৰণৰ। চেন্স অফ এনিমিজিং, নেচাৰক লৈ পেলাই তেওঁলোকৰ এটা মনৰ ধাৰণা থাকে, সকলোবোৰ বস্তুৰে যে যেন জীৱ আছে, তেনেকুৱা ধৰণৰ এটা মনোভাৱ শিশুৰ মনত গঢ় লৈ উঠে। আৰু সেইকাৰণে পুতলাৰ লগত খেলোঁতেও পুতলাবিলাকৰ লগত তেওঁলোকে কথা পাতে, কেতিয়াবা আমি দেখা পাওঁ। তো তেনেকুৱা। দ্য স্পিৰিট অফ ইমিটেশ্যন, কাষৰ ব্যক্তিগৰাকীক ইমিটেট কৰিবলৈ লয়। কোনে কেনেকৈ কথা কৈছে, বুঢ়া মানুহে কেনেকৈ খোজ কাঢ়িছে, সেইবোৰ শিশুৱে ইমিটেট কৰি দেখুৱায়। তো তেনেকুৱা ধৰণৰ। আকৌ ইম'চনেল বিহেভিয়াৰো তেওঁলোকৰ খুব বেছি ষ্ট্ৰং হয় এইখিনি সময়ত। ভেৰি ইম'চনেল, কিবা এটা কথা ক'বই নোৱাৰি, ঠেহ লাগে, তেনেকুৱা ধৰণৰ। আৰু ইগ'চেণ্ট্ৰিজিম, ইহঁতৰ বহুত বেছি ইগ' থাকে, যিটো লাগ বুলিলে লাগিবই, তেওঁলোকে নহ'লে কান্দিব, নহ'লে চিঞৰিব। তো তেনেকুৱা ধৰণৰ কিছুমান কেৰেক্টাৰিষ্টিক ইনফেন্সিৰ সময়ত আমি দেখিবলৈ পাওঁ। ভালকৈ মনত ৰাখিব, এই কেৰেক্টাৰৰ ওপৰত কেতিয়াবা কুৱেশ্যন সুধিবও পাৰে। নেক্সট, নিডছ অফ ইনফেন্সি। এতিয়া ইনফেন্সিৰ সময়ত কি কি নিড হ'ব পাৰে? ইনফেন্সি হৈছে এনেকুৱা এটা ষ্টেজ, যিটো ষ্টেজত শিশুসকলক আমি সদায় বেছি গুৰুত্ব দিব লাগে। শিশুসকলৰ খোৱা খাদ্যৰ ওপৰত প্ৰাধান্য দিব লাগে। শিশুসকলৰ কেনেকৈ চাল চলন কি কৰিছে, মানুহক কেনেকৈ কথা ক'বলৈ আৰম্ভ কৰিছে, আমি কেনেকৈ শিকাম, এই গোটেইবোৰ আমি চোৱা চিতা কৰিব লাগে। সেইকাৰণে ইনফেন্সিৰ নিডছ বহুত আছে। আৰু এইখিনি সময়ত আচলতে প্ৰচেছ অফ ফিজিকেল, মেণ্টেল, ইম'চনেল, ছ'চিয়েল ডেভেলপমেণ্ট হয়। ইনফেন্সি হৈছে এনেকুৱা এটা প্ৰক্ৰিয়া যিটো সময়ত শিশুৰ ফিজিকেল গ্ৰ'থ, মেণ্টেল গ্ৰ'থ, ইম'চনেল ডেভেলপমেণ্ট, ছ'চিয়েল ডেভেলপমেণ্ট, সকলো প্ৰকাৰ ডেভেলপমেণ্ট হ'ব পাৰে। আৰু এই ডেভেলপমেণ্টবিলাক যদি ভাল ধৰণে নহয়, তেতিয়াহ'লে কিন্তু শিশুটোৰ সৰুতেই মানে তাৰ চাৰিত্ৰিক দিশটো অকণমান বেয়াৰ ফালে গুচি যাব পাৰে।
Again, not only begins but also very rapid. ইয়াতে ডেভেলপমেণ্ট যে হৈছে এইটো জাষ্ট আৰম্ভ হৈছে এনেকুৱা ধৰণৰ কথা নহয়, অলছ' ভেৰি ৰেপিড, খুব স্পীডত হয়, খুব মানে খৰখেদাকৈ তেওঁলোকে শিকিবলৈ আৰম্ভ কৰে, তো তেনেকুৱা ধৰণৰ হয়। ৰিকুৱাৰমেণ্ট ফৰ চাইক'ফিজিকেল এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট অলছ' নিডেড হয়। এতিয়া আমি ইনফেন্সিৰ নিডছবোৰনো কি হ'ব পাৰে ভালকৈ চাই লওঁ। প্ৰথমটো হৈছে ফিজিকেল নিডছ। য়েছ, এইখিনি ক্ষেত্ৰত এই সময়খিনি ইনফেন্সি সময়খিনি ফিজিকেল নিডছ সঁচাকৈয়ে দৰকাৰী হয়। শিশুটোৰ বডি ডেভেলপমেণ্টৰ ক্ষেত্ৰত, শিশুটোৰ গ্ৰ'থৰ ক্ষেত্ৰত এটা ফিজিকেল নিডছৰ প্ৰয়োজন আছে। ইম'চনেল নিডছ, ডেফিনেটলি শিশুটোৰ ইম'চনক লৈ পেলাই আমি গুৰুত্ব দিবই লাগিব। শিশুটোৱে কি বেয়া পাইছে, কি ভাল পাইছে, অস্বস্তি পাইছে নেকি সেই জেগাটোত থাকি, তো তেনেকুৱা ধৰণৰ ইম'চনেল নিডছবোৰ। নিড অফ লাভ এণ্ড এফেকশ্যন, সদায় শিশুৱে নিজৰ প্ৰিয় হ'ব বিচাৰে, সদায় শিশুটোৱে গুৰুত্ব লাভ কৰিব বিচাৰে, তেওঁক গুৰুত্ব দিয়ক, তেওঁৰ কথাবোৰ মানুহে শুনক, তেনেকুৱা ধৰণৰ এটা ফিল লৈ পেলাই থাকে। সেইকাৰণে নিড অফ লাভ এণ্ড এফেকশ্যন ইজ অলছ' ইম্পৰ্টেণ্ট। এগেইন, নিড অফ ডিউ এটেনশ্যন টুৱাৰ্ডছ দ্য কিউৰিয়চিটি অফ দ্য চিলড্ৰেন, শিশুটোৱে যিটো কিউৰিয়াছ কৌতূহলী যিটো মনোভাৱ থাকিব, সেই মনোভাৱটোক প্ৰতিও গুৰুত্ব প্ৰদান কৰিব লাগিব, সেইটোৰো প্ৰয়োজনীয়তা আছে। নিড অফ ৰিকগনিশ্যন এণ্ড ষ্টেটাছ, য়েছ, সদায় ৰিকগনিশ্যন বিচাৰে শিশুটোৱে, নিজৰ স্থিতি বিচাৰে, নিজৰ ষ্টেটাছ এটা বিচাৰে, গতিকে চিনাকি হ'ব বা ল'ব বিচাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা। নিড অফ ফ্ৰীডম, অলছ' নিজৰ ইচ্ছামতে খেলি থাকিব বিচাৰে, নিজৰ ইচ্ছামতে দৌৰিব বিচাৰে, নিজৰ ইচ্ছামতে চুচৰি বাগৰি থাকিব বিচাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা। নিড অফ ফ্ৰীডম ইজ অলছ' ইম্পৰ্টেণ্ট। নেক্সট, ইনফেন্সি এণ্ড প্ৰি প্ৰাইমাৰী এডুকেশ্যন। এতিয়া ইনফেন্সিৰ যিটো সময় 0 পৰা 5 ইয়াৰ্ছৰ, সেই সময়খিনিত কিন্তু শিশুসকলৰ শিক্ষাৰ খুব প্ৰয়োজন আছে, আৰু সেই শিক্ষাটোক আচলতে প্ৰি প্ৰাইমাৰী এডুকেশ্যন বুলি কোৱা হয়, প্ৰাক প্ৰাথমিক শিক্ষা বুলি কোৱা হয়। এতিয়া এই প্ৰাক প্ৰাথমিক শিক্ষাটোক এডুকেশ্যন বিফৰ দ্য ষ্টেজ অফ প্ৰাইমাৰী, মানে প্ৰাইমাৰী ষ্টেজ আৰম্ভ হোৱাৰ আগৰ যিটো এডুকেশ্যন, সেইটোৱে হৈছে প্ৰি প্ৰাইমাৰী এডুকেশ্যন। এই এডুকেশ্যনৰ সময় ছাত্ৰ ছাত্ৰীসকলৰ বা শিশুসকলৰ বয়সটো 2.5 বছৰৰ পৰা 3 বছৰৰ পৰা 5 বছৰ আৰু বা 5.5 বছৰ পৰ্যন্ত হ'ব পাৰে। আৰু ইয়াৰ বিভিন্ন ধৰণৰ নাম আছে, সেইবোৰ প্ৰি প্ৰাইমাৰী এডুকেশ্যন হ'ব পাৰে, নাৰ্চাৰী, কিণ্ডাৰগাৰ্টেন, প্ৰিপাৰেটৰী, এইবিলাক বিভিন্ন ধৰণে নামাকৰণ কৰা হয়। ভালকৈ মনত ৰাখিব, ইয়াৰ ওপৰতো কেতিয়াবা কুৱেশ্যন সুধি দিব পাৰে। নেক্সট, অবজেক্টিভছ অফ প্ৰি প্ৰাইমাৰী এডুকেশ্যন। প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ অবজেক্টিভছবোৰ কি হয়, মানে কিহৰ কাৰণে প্ৰি প্ৰাইমাৰী এডুকেশ্যনটো খুব জৰুৰী। এতিয়া ইয়াৰ অবজেক্টিভছবোৰ আছিলে কি ফুলফিল কৰিব, টু প্ৰভাইড হেল্ডি এনভাইৰনমেণ্ট টু দ্য চিলড্ৰেন, ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে হেল্ডি এনভাইৰনমেণ্ট এটা ক্ৰিয়েট কৰিব পাৰে, সেইটো গুৰুত্ব দিব। হেল্ডি, হেপী এণ্ড ৰেগুলাৰ লাইফ যাতে প্ৰভাইড কৰিব পাৰে। কণ্টিনিউৱাছ মেডিকেল ছুপাৰভিজন, ছাত্ৰ ছাত্ৰীসকলৰ মেডিকেল ছুপাৰভিজন যাতে ৰেগুলাৰলি হয়, কণ্টিনিউৱাছলি হয়, তেওঁলোকৰ ওজন ঠিকে আছেনে, বয়স অনুসৰি উচ্চতা ঠিকে আছেনে নাই, খোৱা লোৱা কৰিছেনে নাই, ইত্যাদি ইত্যাদি। টু এছিষ্ট ইন দ্য ফৰ্মেশ্যন অফ হেল্ডি এণ্ড গুড হেবিট, যাতে স্বাস্থ্যকৰ আৰু গুড হেবিট, ভাল ভাল অভ্যাস যাতে তেওঁলোকে শিকে বা গঢ়ি লয়, সেইটোৰ ওপৰত গুৰুত্ব দিয়া। Again, to give opportunity for the development of different interests and skills of various kind, বিভিন্ন ধৰণৰ স্কিলছ আৰু ইণ্টাৰেষ্টবোৰ যাতে ডেভেলপ কৰিব পাৰে শিশুৱে, এই শিক্ষাৰ জৰিয়তে তেওঁলোকে যাতে শিক্ষা আহৰণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। এতিয়া কিছুমান শিশুৰ গানৰ প্ৰতি ইণ্টাৰেষ্ট থাকে সৰুতে, কিছুমান শিশুৰ আকৌ খেলাৰ প্ৰতি ইণ্টাৰেষ্ট থাকে, গতিকে সেইবোৰৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হয়, আৰু সেইকাৰণে সময়ে সময়ে এই স্কুলবিলাকত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমছ পতা হয়, যাৰ ফলত তেওঁলোকে এই স্কিলছবোৰ ডেভেলপ কৰিব পাৰে। Again, to give experience of social life on a small scale where children walk and play together. Yes, এনেকুৱা এটা আমি তেওঁলোকক সময় দিব লাগিব, এনেকুৱা এটা লাইফ প্ৰদান কৰিব লাগিব যাতে তেওঁলোকে একেলগে খেলিবও পাৰে, একেলগে কাম কৰিবও পাৰে, শিকিবও পাৰে। তো তেনেকুৱা ধৰণৰ। এগেইন, টু এষ্টাব্লিছ ৰিয়েল ইউনিটি বিটুইন এক্সটাৰ্নেল এনভাইৰনমেণ্ট এণ্ড দ্য হোম লাইফ, বাহিৰৰ পৰিৱেশটো আৰু ঘৰুৱা পৰিৱেশটোৰ মাজৰ যাতে এটা লিংক থাকে, এটা ৰিয়েল ইউনিটি বিচাৰি পায়, সেইটো এষ্টাব্লিছ কৰাটো এটা প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ অবজেক্টিভ। গতিকে এই অবজেক্টিভছ কেইটা ভালকৈ মনত ৰাখিব, কেতিয়াবা ইয়াৰ পৰাও কোনটো কাৰেক্ট হয়, কোনটো ইনকাৰেক্ট হয়, এনেকুৱা ধৰণে কুৱেশ্যন সুধি দিব পাৰে। এগেইন, ভেলুজ অফ প্ৰি প্ৰাইমাৰী এডুকেশ্যন। প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ ভেলুজবোৰ কেনেকুৱা হ'ব পাৰে। প্ৰথমটো হৈছে যে গিভ অপৰচুনিটি ফৰ চেল্ফ ডেভেলপমেণ্ট, ডেফিনেটলি হয়, চেল্ফ ডেভেলপমেণ্টত গুৰুত্ব প্ৰদান কৰিবই লাগিব। লাৰ্ণিং বাই ডুইং, কামৰ জৰিয়তে শিকা, এইটো প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ এটা ভেলুজ হয়। ডেভেলপ দ্য ক্ৰিয়েটিভ এফিচিয়েঞ্চিজ, ইম'চনেল কণ্ট্ৰল, ডেফিনেটলি এইটোতো লাগিব, ইম'চনেল
again helps to acquire social experiences, yes, coordination between home and school and imparts training in health and hygiene or ক্ষেত্ৰত training যাতে দিয়া হয় তেওঁলোকক কেনেকৈ খোৱাৰ আগত হাত ধুব লাগিব তাৰপিছত ৰাতিপুৱা স্কুল আৰম্ভ হোৱাৰ আগে আগে এক্সাৰচাইজ কেনেকৈ ফিজিকেল এক্সাৰচাইজ কেনেকৈ কৰিব সাৱধান বিশ্ৰাম সিহঁতক শিকাব লাগিব লাইনত থিয় হোৱাটো তাৰপিছত লাইনত যোৱাটো শাৰী পাতি পেলাই তো এই ধৰণৰ শিক্ষাবোৰ যাতে দিব পাৰি মূল্য যাতে শিকোৱা হয় তাৰ ভেলু প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ নিশ্চয়কৈ আছে গতিকে এইকেইটা হৈছে ভেলু অফ প্ৰি প্ৰাইমাৰী এডুকেশ্যন Again, types of pre-primary education. Pre-primary education types বোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰথমটো হৈছে যে নাৰ্সাৰী স্কুলটো আগবঢ়াইছিলে মাৰ্গাৰেট মেকমিলান নামৰ এগৰাকী এডুকেশ্যনিষ্টে আৰু আচলতে নাৰ্সাৰী স্কুল মানে হৈছে যে গাৰ্ডেন মানে হৈছে শিশুসকল ছাত্ৰ ছাত্ৰীসকল আৰু গাৰ্ডেনাৰ মানে হৈছে টিচাৰসকল যেনেকৈ গাৰ্ডেনাৰ এগৰাকীয়ে বাগিচাৰ ফুলবোৰ খুব ধুনীয়াকৈ যত্ন লয় সফলি বহুত ভালকৈ যত্ন লয় ঠিক তেনেকৈ আমি নাৰ্সাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো যাতে শিক্ষকে ভালকৈ যত্ন লয় তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে ক্ৰিয়েট কৰি ল'ব পাৰে এই ধৰণৰ স্কুলবিলাকত এইটো এটা এই স্কুলৰ এটা কেৰেক্টাৰিষ্টিক বা ফিচাৰ্ছ হ'ব পাৰে নেক্সট কিণ্ডাৰগাৰ্টেন এই যিটো এপ্ৰ'চ আগবঢ়াইছিল এইটো আগবঢ়াইছিল ফেডৰিচ উইলহেম আগষ্ট ফ্ৰবেলে আগবঢ়াইছিল 1837ত আৰু ইয়াৰ অৰ্থটো হৈছে গাৰ্ডেন অফ চিলড্ৰেন শিশুসকলৰ বাগিচা কিণ্ডাৰগাৰ্টেন মানে আৰু নেক্সট হৈছে যে মণ্টেছৰী স্কুল আৰু আগবঢ়াইছিলে ডক্টৰ মাৰিয়া মণ্টেছৰী আৰু যাৰ অৰ্থ হৈছে চিলড্ৰেনছ হাউচ আৰু এই মণ্টেছৰী স্কুলত প্লে-ৱে মেথড অফ টিচিং আছিলে আৰু ইয়াত মেইনলি তিনিটা কথাত গুৰুত্ব দিয়া হৈছিলে চেঞ্চ ট্ৰেইনিং ইণ্ডিভিজুৱেল ষ্টাডি আৰু ফ্ৰীডমৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে এই যি তিনিটা আমি টাইপছ পঢ়িলোঁ নাৰ্সাৰী কিণ্ডাৰগাৰ্টেন আৰু মণ্টেছৰী স্কুল এই তিনিটা স্কুলত বিশেষকৈ মেক্সিমাম যিখিনি টিচাৰ থাকে সেইখিনি ফিমেল হোৱা দেখা যায় আৰু যাতে তেওঁলোকে মাদাৰলি কেয়াৰ ল'ব পাৰে আৰু মাদাৰলি ফিল এটা যাতে দিব পাৰে শিশুসকলক তাৰ কাৰণে আচলতে ফিমেল অৰিয়েণ্টেড হয় বেছিকৈ এই ধৰণৰ স্কুলবোৰ নেক্সট এতিয়া আমি কেইটামান কুৱেশ্যন এনচাৰ আলোচনা কৰি লওঁ ইনফেন্সিৰ লগত জড়িত প্ৰথম কুৱেশ্যনটো হৈছে আজিৰ হুইচ অফ দ্য ষ্টেটমেণ্ট গিভেন বিল' ইজ কাৰেক্ট ইন ৰিলেশ্যন টু চিলড্ৰেনছ পাৰচেপচুৱেল এণ্ড motor development in preschool years optionবোৰ হৈছে option A by the age of 2 many children have begun to walk unaided manipulate objects independently option B at 3 years old is like to be quite mobile but may find it difficult to run option C skills such as throwing and catching jumping hopping begin to emerge at around 5 to 8 years আৰু option D হৈছে all are correct ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি গোটেই অপচন কেইটা ভালকৈ চাওঁ তেতিয়া গম পাম যে ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ পাৰচেপচুৱেল এণ্ড মটৰ ডেভেলপমেণ্ট ইন প্ৰি স্কুল ইয়াৰ্ছৰ ক্ষেত্ৰত শুদ্ধ হ'ব অপচন নম্বৰ এ বাই দ্য এজ অফ 2 বছৰৰ সময়খিনিত মেনি চিলড্ৰেন হেভ বিগান টু ৱাক খোজকাঢ়িবলৈ আৰম্ভ কৰে আনএইডেড মেনিপুলেট অবজেক্টছ ইণ্ডিপেণ্ডেণ্টলি তেওঁলোকে সহায় নোহোৱাকৈ বা এনেকুৱাকৈ লাহে লাহে খোজকাঢ়িবলৈ আৰম্ভ কৰে বুলি কৈছে এইটো বাই দ্য এজ অফ 2 years গতিকে অপশ্যন নম্বৰ এ ইজ কাৰেক্ট পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 according to Piaget the pre-operational stage refers to the development of which cognitive abilities in children পিয়াজেটৰ মতে pre-operational stage কোনটো হ'ব পাৰে cognitive abilities ছাত্ৰ ছাত্ৰী বা শিশুসকলৰ ক্ষেত্ৰত অপশ্যনবোৰ হৈছে অপশ্যন এ চাইল্ড বিগিনছ টু স্পীক ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ কাৰণে কথা ক'বলৈ শিকে আৰম্ভ কৰে অপশ্যন বি চাইল্ড বিগিনছ টু ৰিঅৰ্গেনাইজ ফেক্টছ অফ প্ৰাইমাৰী কেয়াৰ গিভাৰ্ছ অ'কে প্ৰাইমেৰী কেয়াৰ গিভাৰ্ছ যিবিলাক থাকিব তেওঁলোকৰ ফেচেছবোৰ ৰিঅৰ্গেনাইজ কৰিব বিচাৰে C2 হৈছে যে চাইল্ড বিগিনছ টু সলভ প্ৰব্লেম লজিকেলি আৰু D2 হৈছে চাইল্ড বিগিনছ টু ৰিপ্ৰেজেণ্ট দ্য ৱৰ্ল্ড চিম্বলিকেলি বাট ৰিমেইনছ ইনটিউটিভ এণ্ড ইগোচেন্ট্ৰিক গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডেফিনেটলি অপশ্যন নম্বৰ ডি চাইল্ড বিগিনছ টু ৰিপ্ৰেজেণ্ট দ্য ৱৰ্ল্ড চিম্বলিকেলি বাট ৰিমেইনছ ইনটিউটিভ এণ্ড ইগোচেন্ট্ৰিক পৰৱৰ্তী প্ৰশ্ন Question number 3 which of the following is true about language developmentor ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় অপশ্যনবোৰ হৈছে A in the first few months of life
যেতিয়া শিশুটো জন্ম পায় তেতিয়া প্ৰথম কেইমাহমানতেই infants can discriminate among sounds in foreign languages that are not used in their own community তেওঁ শিশুটোৰ যেটো কমিউনিটি থাকে তেওঁলোকৰ কমিউনিটিত ব্যৱহাৰ নকৰা ফৰেন ল্যাঙ্গুৱেজ খিনিক তেওঁ ডিসক্ৰিমিনেট কৰিব পাৰে বুলি কৈছে অপচন বি ইন देयर ফাৰ্স্ট ফিউ মান্থস অফ লাইফ জীৱনৰ প্ৰথম মাহ কেইটাতে infants can only discriminate among sounds in the language of their own community নিজৰ কমিউনিটি যিখিনি ল্যাঙ্গুৱেজৰ থাকে সাউন্ডস থাকে হেখিনিক তেওঁলোকে ডিসক্ৰিমিনেট কৰিব পাৰে বুলি কৈছে আৰু সিট কৈছে যে ল্যাঙ্গুৱেজ একুইজিশন ইজ কমপ্লিট বাই এবাউট এজ 4 4 বছৰ কমপ্লিট হয় বুলি কৈছে আৰু ডি টু হৈছে অল অফ দা এবভ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফৰেন ল্যাঙ্গুৱেজক জীৱনৰ প্ৰথম সোৱাতে তেওঁলোকে ফৰেন ল্যাঙ্গুৱেজ চিনাক্ত কৰিব পাৰিব নেকি নিশ্চয় নোৱাৰে গতিকে ডেফিনেটলি নিজৰ ওন কমিউনিটি যেটো ল্যাঙ্গুৱেজ থাকে হেতুকেই তেওঁলোকে ডিসক্ৰিমিনেট কৰিব পাৰিব গতিকে অপচন নাম্বাৰ বি ইজ কাৰেক্ট হিয়াৰ পৰৱৰ্তী প্ৰশ্ন Question number 4. According to Jean Piaget, what is the first stage of cognitive development occurring from birth to 2 years of age? জন্মৰ পৰা 2 বছৰ বয়সলৈ ফাৰ্স্ট স্টেজ অফ কগনিটিভ ডেভেলপমেন্ট কোনটো হ'ব পাৰে অপচনবোৰ হৈছে সেন্সৰি মটৰ স্টেজ অপচন বি ইনফেন্ট কগনিশন স্টেজ অপচন সি অবজেক্ট পার্মানেন্স অপচন ডি সেন্সৰি ইনফৰমেশন স্টেজ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ সেন্সৰি মটৰ স্টেজ Next question number 5. At which age can a child accurately predict the gender of a person stereotypically based on the attributes associated with particular activities? Option number A 1 years of age, option B 2 years of age, option C 3 years of age, option D 4 years of age. Here option number A 1 years of age. Next question. Question number 6. Which of the following is correct about the needs in infancy? Option B is A need of love and affection, B need of due attention towards the curiosity of children, C need of recognition and status, and D all of the above. Definitely here শুদ্ধ উত্তৰটো হ'ব all of the above. Option number D কাৰণ এটো আমি অলৰেডি ডিসকাস কৰিছোই গুটে কেটা নিডেই ইনফেন্সি সময়ৰ নিড হয় পৰৱৰ্তী প্ৰশ্ন Question number 7. Which of the following is correct about characteristics of infancy? Infancy characteristic or tolor kuntu correct hoy. Option B is A rapid physical growth, B rapid physical and motor development, C the spirit of imagination and imitation, and D all of the above. Here শুদ্ধ উত্তৰটো হ'ব definitely option D all of the above. পৰৱৰ্তী Question number 8. Find out the correct objectives of primary education from the following. Option B is A to provide a healthy, happy and regular life. B to provide continuous medical supervision. C to give opportunity for the development of different interests and skills of various kinds. And D all are correct. গতিকে definitely ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D all are correct. গোটেইকেইটাই প্ৰি প্ৰাইমাৰী এডুকেশ্যনৰ গুৰুত্বপূৰ্ণ অবজেক্টিভস হয় পৰৱৰ্তী প্ৰশ্ন Number 9. What is the full form of ECCE in National Policy of Education 1986? ECCE এর full form কি হয় National Policy of Education 1986 or মতে Option B হৈছে Option A Energy for Child Care in Education, Option B Education for Child Care and Entertainment, Option C Early Childhood Care and Education, or Option D none of these. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option number C Early Childhood Care and Education according to NPE 1986 ভালকৈ মনত ৰাখিব এইখিনিতে আপোনালোকৰ কাৰণে এটা হোমৱৰ্ক ৰাখিছো যে আপোনালোকে ন্যাশনাল এডুকেশ্যন পলিসি বৰ্তমানলৈকে কেইটা হল মোক জনাবচোন কমেন্ট কৰি আৰু আজিৰ ভিডিওটোৰ শেষৰটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিওটো নিজৰ বন্ধু বান্ধৱী হতেও শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দি মোক আগুৱাই যোৱাত সহায় কৰিব নেক্সট কোৱেশ্চন অৰ্থাৎ আজিৰ শেষৰটো প্ৰশ্ন Question number 10. The major types of pre-primary education are pre-primary educationer major types কেটা কি কি আছিল option A nursery school, option B kindergarten school, option C Montessori school, নে D all of the above. ইয়াৰ শুদ্ধ উত্তৰ হ'ব definitely option number D all of the above. গুটেই কেটাই pre-primary স্কুলৰ types হ'ব পাৰে বা হয় গতিকে একেটাই আছিল আজিৰ ভিডিওৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইনফেন্সি সম্পৰ্কীয় তথ্যখিনি আশা কৰো ভিডিওটো চাই আপোনালোক উপকৃত হ'ব পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ